কালি আমাৰ ইয়াতে এখন বাইক প্ৰথমতে উদ্ধাৰ হৈছিলে আৰু আমি জানিব পৰা মতে সোণাৰী অঞ্চলৰে ল'ৰা জনামতে কোনোবা এটা তেল ডিপোত তেওঁ কাম কৰে আৰু তেওঁৰ নামটো আমি জানিব পাৰিছোঁ যে অজয় সিং আৰু তেওঁ কোনোবা এজন বন্ধু লৈ কোনোবা এজন তেওঁ সহযোগী লৈ তেওঁ ফোন কৰি কৈছে যে মোক আৰু আজিৰ পৰা নেপাওঁ, মই ইয়াতে মই নদ জাপ দিম, নহয় মই মৰিম, এনেকৈ ধৰণে কোৱাৰ পিছত তেওঁৰ কোনোবা এজন ব্যক্তি আহিছে ইয়াত আহি থানাত খবৰ দিছে আৰু সেই সূত্ৰে কাকতিবাৰী থানাৰ আৰক্ষীসকল আহি বাইকখন উদ্ধাৰ কৰি লৈ গৈছে আৰু ৰাতিও অলপ বিচাৰ খোঁচা কৰিছিল, কিন্তু যিহেতু নিশা বতৰ বেয়া গতিকে তেওঁক কোনো সুমুহূৰ্ত নাপালে। আজিও আমাৰ গাঁৱৰ VDP পাৰ্টিকে আদি কৰি স্থানীয় সকলো যুৱকে ৰাইজে বিচাৰ খোঁচা কৰি আছে এই পৰ্যন্ত, এতিয়ালৈকে কিন্তু ল'ৰাজনৰ কোনো সুমুহূৰ্ত আমি পোৱা নাই। জানিব পৰা মতে তেওঁৰ বয়স 22 বছৰ আৰু তেওঁৰ ঘৰ ৰাজস্থানৰ, দেউতাকৰ নাম বজৰং সিং আৰু তেওঁৰ নাম পুনৰবাৰ কৈছোঁ তেওঁৰ নাম অজয় সিং। যদি কোনোবা সদাশয় ব্যক্তিয়ে তেওঁ জানে ফটোখন দেখা পায় তেতিয়া খবৰটো দিলে আমি ভাল পাম, যিহেতু আমাৰ গাঁৱৰ ৰাইজো ইয়াত চিন্তিত হৈ আছে যে আমাৰ ওচৰতে এনেকুৱা ধৰণৰ এটা ঘটনা ঘটাৰ কাৰণে। গতিকে সকলোৱে এনে অনুমান কৰিছে হয়তো তেওঁ ক'ৰবাত গুচিও যাব পাৰে, নতুবা নৈতো তেওঁ দিচাংখন কাষতে যিহেতু আছে দিচাঙত জঁপিয়াও দিব পাৰে আৰু হাবিয়ে বননিয়ে সকলোতে বিচাৰিছে, তাত কিন্তু ওচৰে পাঁজৰে ক'তো তেওঁ একো সুমুহূৰ্ত পোৱা নাই। यहाँ में कितना दिन से रहा? 3-4 साल से जैसा है। अभी क्या हुआ है, प्रॉब्लम तो क्या हुआ है? तो कल 12 बजे से ही गायब है दिन से। दीपू का बाइक तो बाइक लेके गया रहा? बाइक लेके गया। तो रात को क्या हुआ है फिर? रात को तो मालूम नहीं है, लेकिन खोजने के लिए गया लेकिन मिला नहीं। यहाँ कौन है उसका? वो भाई है ए संजय सिंह का, वो मैनेजर है। ये कौन सा डिपो है? ये बानपरा के लिए। उसका किसी से झगड़ा वगड़ा रहा क्या? नहीं, कुछ नहीं। कुछ नहीं रहा।